বিহালী সমষ্টিৰ শিয়ালমাৰীৰ ৰেলৱে গেটত নৃশংস হত্যাকাণ্ড। নিজ পত্নীৰ কোঠাৰৰ ঘাপত স্বামীৰ মৃত্যু। শিয়ালমাৰীৰ ৰেলগেট নিবাসী অজয় চামাদক নিজ পত্নী ফিলমিনা জজৱাৰে কোঠাৰেৰে ঘপিয়াই হত্যা কৰে। পাৰিবাৰিক কণ্ডলৰ কৰুণ পৰিণতিতে সংঘটিত হয় এই ঘটনা। নিজ ঘৰৰ চোতালতে পত্নীয়ে স্বামীক হত্যা কৰাৰ পিছত ঘৰৰ ভিতৰলৈ নি মজিয়াত শুৱাই থৈ নিজে মৃতদেহৰ কাষত বহি আছিল হত্যাকাৰী ফিলমিনা। সচেতন লোকৰ মতে মদৰ বাবে এই ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী সময়ত বিহালীৰ আৰক্ষীয়ে হত্যাৰ খবৰ পাই নিশাই মহিলাগৰাকীক আটক কৰাৰ লগতে মৃতদেহ বিহালীৰ মৰ্গলৈ প্ৰেৰণ কৰে। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবেও প্ৰেৰণ কৰিছে। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।